বগীনদী সম্প্ৰসাৰণ মণ্ডল সমল কেন্দ্ৰই দেখুৱাইছে আদৰ্শ থিম সং বেলিৰ ৰং উন্মোচনেৰে ব্যতিক্ৰমী পদক্ষেপ। লখিমপুৰ জিলাৰ বগীনদী সম্প্ৰসাৰণ মণ্ডল সমল কেন্দ্ৰৰ এটা থিম সং অলপতে উন্মোচন কৰা হয়। ব্যতিক্ৰমী চিন্তাৰে বেলিৰ ৰং শীৰ্ষক গীতটো উন্মোচন কৰে জিলা আঁচনি বিষয়া দীপক বৰগোহাঁয়ে। গীতৰ কথা সুৰ ভীমপৰা হেকেৰাজান প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পুতুল বৰুৱাৰ, সংগীত ব্যৱস্থাপনা হেমন্ত বৰুৱাৰ আৰু গীতটোৰ সামগ্ৰিক ব্যৱস্থাপনা কৰিছে CRCC হৰেণ পায়েঙে। গীতটোত কণ্ঠ নিগৰাইছে পুতুল বৰুৱাৰ লগতে অন্যান্য কেইবাগৰাকী লোকে। কেইবাগৰাকী শিশুৱেও এই গীতটোত কণ্ঠদান কৰিছে। উন্মোচনী অনুষ্ঠানৰ পিছতে অনুষ্ঠিত শৈক্ষিক সভাত সভাপতিত্ব কৰে বগীনদী নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ বৰাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বগীনদী সম্প্ৰসাৰণ মণ্ডল সমল কেন্দ্ৰৰ CRCC হৰেণ পায়েঙে। সভাত বগীনদী সম্প্ৰসাৰণ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষক সমাজ আৰু আমন্ত্ৰিত অতিথিসকলৰ মাজত বিদ্যায়তনিক দিশৰ লগতে অন্যান্য কেইবাটাও বিষয়ত আলোচনা কৰা হয়। সভাত লখিমপুৰৰ বিদ্যালয় পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, FLN কনচালটেণ্ট মায়াশ্ৰী দত্ত, MDMৰ জিলা প্ৰবন্ধক বৰ্ণালী চিন্তে, লখিমপুৰ শিক্ষাখণ্ডৰ খণ্ড শৈক্ষিক তত্ত্বাৱধায়ক জ্যোতিষ নৰহ, খণ্ড সমল ব্যক্তি ঋতুপৰ্ণ দত্ত, কমলাবৰীয়া সমল কেন্দ্ৰৰ CRCC মৃদুল কলিতা আদি উপস্থিত থাকে। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। মণ্ডল সমল কেন্দ্ৰৰ যিটো থিম সং উদ্বোধন কৰা হৈছে সেইটো অতিকৈ আমাৰ বাবে এটা ভাল খবৰ, যিহেতু প্ৰত্যেক বিদ্যালয় বা প্ৰত্যেক ক্লাছৰ যদি এনেকুৱা এটা থিম সং থাকে, ই এটা নতুন উদ্ভাৱনীমূলক প্ৰচেষ্টা। গতিকে এই ক্ষেত্ৰত বিদ্যালয়খনৰ আৰু এই ক্লাষ্টাৰসমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমাৰ জিলাখনৰ শৈক্ষিক দিশত এই প্ৰচেষ্টাৰে আৰু অন্যান্য লোকসকলক অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিছোঁ। আমাৰ সেই সকলোৰ ভিতৰত আমাৰ 12খন বিদ্যালয় আমাৰ ক্লাছৰ অন্তৰ্গত। 12খন বিদ্যালয়ৰ সকলো শিক্ষাগুৰুৰ লগত লৈ আমি শিক্ষাগুৰুৰ লগতে ছাত্ৰ ছাত্ৰী সকলোকে লগত লৈ এটা আমাৰ ক্লাছৰ এটা থিম সং আমি আজি ইনগ্ৰেশ্যন কৰা হ'ল। আৰু সেই থিম সং আমি উন্মোচন কৰিব যাওঁতে বা থিম সং প্ৰস্তুত কৰিব যাওঁতে আমাৰ সকলো শিক্ষাগুৰুৰ পৰা সহায় সহযোগিতা আমি পাইছিলোঁ। আৰু সেই থিম সংটো আমি বিশেষকৈ এপ্ৰিল মাহতে আমাৰ আইকিয়া সভাত আমি সিদ্ধান্ত লৈছিলোঁ। আৰু সেই থিম সঙৰ মানে আমাৰ গীতিকাৰ হিচাপে আমাৰ পুতুল বৰুৱা ছাৰ আছিল আৰু ইয়াৰ সুৰকাৰো ছাৰৰ নেতৃত্ব আছে আৰু ছাৰো গাইছিল আৰু আমাৰ কণ কণ ল'ৰা ছোৱালীসকলে গাইছিল। আৰু তাৰ লগতে আমাৰ বাইদেউ ৰশ্মি বাইদেউ গাইছিল আৰু আমাৰ প্ৰাঞ্জল সোণোৱাল ছাৰো এই গীতটোত কণ্ঠদান কৰিছিল। গতিকে সেই আজি এই মুহূৰ্তত আমি নিশ্চয় সুখী, এনেকুৱা এটা নতুন কাম কৰিব পাই আমাৰ মণ্ডলৰ কাৰণে। কথা আৰু সুৰ মোৰ নিজা আপোনাৰ আমাৰ মানে কি হয়, লখিমপুৰ ডিষ্ট্ৰিক্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আমাৰ সন্মানীয় দ্বিতীয় TP ছাৰ বৰগোহাঁই ছাৰ, আমাৰ FLN কনচালটেণ্ট মায়াশ্ৰী দত্ত বাইদেউ, গুণজিৎ ঠাকুৰীয়া, আমাৰ ডিষ্ট্ৰিক্ট মানে ইনস্পেক্টৰ স্কুল ইনস্পেক্টৰ আমাৰ হেমচন্দ্ৰ শইকীয়া ছাৰ, এওঁলোকৰ প্ৰেৰণা এটা আমি পাইছিলোঁ। লগতে আমাৰ CRCC মহোদয় আমাৰ হৰেণ পায়েং ছাৰ, তেখেতৰ সহযোগত যিহেতু সাহিত্য সংস্কৃতি ভাল পাওঁ সেই কামটো কৰিছিলোঁ। থিম সং আকাৰে মানে আজিৰ তাৰিখতে আমি মুকলি কৰিছোঁ। নাজানো কিমানখিনি কি হৈছে, তথাপিতো শিক্ষাৰ্থী আৰু শিক্ষক এই মানে দুই শ্ৰেণীৰ মাজত এটা সম্পৰ্ক যোগসূত্ৰৰ জৰিয়তে আমি শৈক্ষিক দিশটো কেনেকৈ আগুৱাই লৈ যাওঁ তাৰ ওপৰত ভিত্তি কৰিয়ে থিম সংটো নিৰ্মাণ কৰা হৈছিল। নদী এক্সটেনশ্যনৰ এটা থিম সং বুলি কৰা হৈছে। হয়, এইটো এটা নতুন এটা পদক্ষেপ যেন পাইছোঁ, কওকচোন অকণমান। হয়, খুব ভাল লাগিছে আজি ক্লাষ্টাৰটোত আহি আমাৰ সন্মানীয় শিক্ষকসকলে তেখেতলোকে গোটেই ক্লাষ্টাৰটোৰ স্কুলবিলাক সামৰি ছাত্ৰ ছাত্ৰীক লৈ এটা খুব ধুনীয়া থিম সং কৰিছে, বেলিৰ ৰং বুলি। আৰু সেইটো মই উন্মোচন কৰি খুব আনন্দিত হৈছোঁ। আৰু জিলাখনত শিক্ষকসকলে যদি এনেকুৱা ধৰণৰ ইন'ভেটিভ কিবা এক্টিভিটিবিলাক কৰে আমি সঁচাকৈ বহুত গৌৰৱান্বিত হওঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ গোটেই জিলাখনতে বাকী শিক্ষকসকলেও এই যিটো আজি থিম সংটো কৰিছে এইটোৰ এটা আইডিয়া লৈ এইটো আমি গোটেই জিলাখনতে স্প্ৰেড কৰি দিম, যাতে ইন ফিউচাৰ দিনত
আমাৰ শিক্ষকসকলে আৰু এনেকুৱা ইন'ভেটিভ কামবিলাক কৰে তাকে আমি কামনা কৰিছোঁ। এইটো বগীনদী সম্প্ৰসাৰণ মণ্ডলৰ যিটো থিম চং এয়াই আছিল মানে মুখ্য আকৰ্ষণ। যোৱা মাহৰ যিটো মাহেকীয়া মণ্ডল ভিত্তিক শৈক্ষিক সভা আছিল তাতে মই উপস্থিত আছিলোঁ আৰু তাতে উপস্থিত থাকি দেখা পালোঁ যে আমাৰ এইটো মণ্ডলৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুবৃন্দৰ উদ্যম বহুত আছে আৰু তাকে দেখি মই এটি পৰামৰ্শ আগবঢ়াইছিলোঁ যে মানে এটি থিম চং হ'ব লাগে আৰু সেইটো মতে তেখেতসকলে যে মোৰ কথাখিনি যে মানে ইমান হোল হাৰ্টেডলি মানে ৰেছপণ্ড কৰিলে সেইকাৰণে খুবেই ভাল লাগিল।